নমস্কাৰ বাতৰিলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি। ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীত বুৰঞ্জী ভূগোল বাধ্যতামূলক। বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 50 নম্বৰকৈ অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল পঢ়িব লাগিব এতিয়া ছাত্ৰসকলে। পূৰ্বে সমাজ বিজ্ঞানত একেলগে আছিল বুৰঞ্জী আৰু ভূগোল। প্ৰত্যেকটো বিষয়ৰ বাবে 50 নম্বৰকৈ ধাৰ্য কৰা হৈছে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে সংবাদ মেলতে এই কথা সদৰি কৰে। জাষ্টিস বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। নট এজ এ অপশ্যনেল ছাবজেক্ট, নট এজ এ ইলেক্টিভ ছাবজেক্ট, এজ এ মেণ্ডেটৰী ছাবজেক্ট আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফি দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে। 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। ই ইলেক্টিভ নহয় বা ই অপশ্যনেল নহয়, ই ঐচ্ছিক নহয়, ই মেণ্ডেটৰী হ'ব। গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে। এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলোঁ, ভূগোলটো পৃথক কৰি দিলোঁ, বুৰঞ্জীটোও পৃথক কৰি দিলোঁ। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব। আকৌ এবাৰ মই কৈছোঁ, এই দুখন কম্পালচৰি ছাবজেক্ট হ'ব, অপশ্যনেল নহয়, ঐচ্ছিক নহয়, বাধ্যতামূলক বিষয় হ'ব। তাৰ ফলত ষ্টুডেণ্টসকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব। কিন্তু আমি ভাবিছোঁ যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব। কাৰ্বি আংলং জিলাৰ লংগবাকোত নিৰ্মাণ হ'ব ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুল। আজি কেবিনেটে সৈনিক স্কুল নিৰ্মাণত অনুমোদন জনাইছে। প্ৰায় 335 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব সৈনিক স্কুল। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে কৰিব ব্যয়। ভাৰত চৰকাৰে ইতিমধ্যে আবণ্টন দিছে 100 কোটি টকা। আংলং জিলাৰ লংবাকো বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায়। এই সৈনিক স্কুলখন নিৰ্মাণ কৰোঁতে প্ৰায় 335 কোটি টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে এই ব্যয় বহন কৰিব। আমি এই সৈনিক স্কুলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদন আজি কেবিনেটে অনুমোদন দিয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনত হ'ব সংশোধন। মটক সংগঠনৰ সংশোধনৰ দাবী সমৰ্থন জনাইছে ৰণোজ পেগুৱে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনত সংশোধন হ'ব। মটক সংগঠনৰ সংশোধনৰ দাবীক ৰণোজ পেগুৰ সমৰ্থন। সংশোধনৰ পাছত দিল্লীলৈ প্ৰেৰণ কৰিব মন্ত্ৰী গোটৰ প্ৰতিবেদন। সংশোধনী এটা আহিছে মটক সংগঠনসমূহৰ পৰা। মটক সংগঠনসমূহৰ পৰা সংশোধনীটো আমি গ্ৰহণ কৰিছোঁ আৰু সেই সংশোধনীটো সন্নিৱিষ্ট হোৱাৰ পাছত আমি মাননীয় মুখ্যমন্ত্ৰী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি ইয়াক দিল্লীলৈকে প্ৰেৰণ কৰিম। মন্ত্ৰী ৰণোজ পেগুৰ বক্তব্যক আদৰণি মটক জনগোষ্ঠীয় দল সংগঠনৰ। আখৰসমূহ সংশোধনৰ বাবে আমি মন্ত্ৰীগোটলৈ সংশোধনখিনি বিচাৰি আবেদন জনাইছিলোঁ। ৰণোজ পেগু ডাঙৰীয়া, সদস্য পীয়ুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া, তেওঁলোকে এই আমাৰ যিটো এপিল আছিল তেওঁলোকে গ্ৰহণ কৰিছে বুলি জানিব পাৰিছোঁ আৰু মন্ত্ৰীগোটলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মন্ত্ৰী গোটে প্ৰস্তুত কৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনত আখুৱা ধৰা পেলাইছিল মটক জনগোষ্ঠীয় সংগঠনে। প্ৰতিবেদনত উল্লেখ থকাৰ দৰে 18 শতিকাত ৰাজনৈতিক অভ্যুত্থানৰ যুগেৰে অসমত বসতি আৰম্ভ কৰা নাছিল মটকসকলে। বিপৰীতে 1228 খ্ৰীষ্টাব্দত পাটকাই পাৰ হৈ চাউলুং চুকাফাই সৌমাৰ খণ্ডত প্ৰৱেশ কৰোঁতে টিপামত মটক জনগোষ্ঠীৰ লোকক লগ পোৱা বুলি দাবী কিৰণ ৰাজখোৱাৰ। মটকসকলক 18 শতিকাৰ পৰা মানে তেওঁলোকে এটা ৰাজনৈতিক অভ্যুত্থানৰ যোগেদি তেওঁলোকে মটক হৈছিল বুলি কথাখিনি আছিলে, যিখিনি প্ৰকৃততে সত্য নহয়। কাৰণ মটকসকল অসমৰ আটাইতকৈ আদিমতম ভূমিপুত্ৰসকলৰ অন্যতম, এই কথাটো সকলোৱে জানে। ইতিহাসত এইবিলাক লিপিবদ্ধ হৈ আছে। 13 শতিকাতে 1228 খ্ৰীষ্টাব্দত যেতিয়া টাই নেতা চাউলুং চুকাফা সমাৰখণ্ডত প্ৰৱেশ কৰিছিলে, তেওঁ পাটকাই পৰ্বত পাৰ হৈ আহি সমাৰখণ্ডত প্ৰৱেশ কৰি টিপামত তেওঁ যিখিনি জনসমষ্টি লগ পাইছিলে, সেই জনসমষ্টিখিনিকে মটক বুলি কোৱা হৈছে। বুৰঞ্জীৰ উদ্ধৃতিৰে মটক জনগোষ্ঠীয় সংগঠনসমূহে কৰা দাবী চৰকাৰে মানি লোৱাত উৎফুল্লিত জনগোষ্ঠীটোৰ নেতা মিণ্টু বৰপাত্ৰ। পাছে সংশোধনীৰ পাছত প্ৰতিবেদন দিল্লীলৈ পঠিয়াই হাত সাৱটি বহি নাথাকিবলৈ ৰাজ্য চৰকাৰক আহ্বান সদৌ মটক যুৱ ছাত্ৰ সন্মিলনীৰ উপদেষ্টাগৰাকী। একাংশ বুদ্ধিজীৱীয়ে এই কথাখিনি যেনেকুৱা ধৰণকে লৈ যাব বিচাৰে, এই কথাখিনিত আমাৰ আপত্তি আছে। কাৰণ আমি সকলো পক্ষকে আহ্বান জনাইছোঁ যে পুংখানুপুংখভাৱে অতীত যিখিনি বুৰঞ্জী, প্ৰকৃত বুৰঞ্জীবিলাক অধ্যয়ন কৰক আৰু মটকসকলক এনেকুৱা ধৰণকে যিটো হেয় প্ৰতিপন্ন কৰিব পৰাকৈ যিটো ব্যৱস্থা, সেইটো নকৰিবৰ কাৰণে, প্ৰয়াস নচলাবৰ কাৰণে সকলো পক্ষলৈ আহ্বান জনাইছোঁ। প্ৰয়োজনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সঘন যোগাযোগ কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিশ্চিত কৰাৰ দাবী মিণ্টু বৰপাত্ৰৰ। ইয়াৰ পৰা কোনো ধৰণৰ বেমেজালিৰে বা কোনো ধৰণৰ খুটি নাটি সকলোবিলাক শুদ্ধভাৱে মন্ত্ৰীগোটে যাতে অধ্যয়ন কৰি বা এক্সপাৰ্টৰ দ্বাৰা TRI আছে, আমাৰ সকলোবিলাকে মানে সূক্ষ্মভাৱে মানে অধ্যয়ন কৰি যাতে জনজাতিকৰণৰ এই বিষয়টো মানে আমাৰ যিটো 6টা জনগোষ্ঠীক যিয়ে পৰ্যায়ত নহওক, কাৰোবাক ভেলী, আমাক কাৰোবাক প্লেইন, এই বিষয়বিলাক যাতে কোনো ধৰণৰ দিল্লীত গৈ গেঠেলা নামায় বা RGI পৰা কুৱাৰি নাহে, তেনেকুৱা ধৰণৰ এটা কংক্ৰিট মানে প্ৰতিবেদন তৈয়াৰ কৰি দিল্লীলৈ পঠাবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংশোধনী সম্পৰ্কে কৰা মন্তব্যত আশাৰ ৰেঙনি দেখিছে মটক জনগোষ্ঠীয়ে। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুবিন হত্যাৰ দ্বিতীয়টো তদন্ত হ'ব। ৰৈ ৰৈ বিনালে শ্বুটিং সাগৰত হোৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। ডাক্তৰে পানী জুইৰ পৰা আঁতৰাই ৰাখিবলৈ দিছিল পৰামৰ্শ। দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলা হৈছিল। জুবিন গাৰ্গক কৰা অৱহেলাক লৈ দ্বিতীয়টো তদন্ত হ'ব। জুবিনৰ চিনেমা মই চোৱা নাই আৰু পোষ্টমেলনৰ অনুষ্ঠানো নাচায় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পোষ্টমেলনৰ অনুষ্ঠানো নাচাওঁ, সেয়া যুৱ প্ৰজন্মই চাব। আৰু জুবিনৰ চিনেমা চোৱা নাই, তাত বহুকেইটা কাৰণ আছে। মই চিনেমাখন চাই ওলাই গৈ ক'ব নোৱাৰোঁ যে জুবিন গাৰ্গৰ এই ছবিখন সাগৰতে শ্বুটিং হৈছিলে, কিন্তু কিয় হৈছিলে, তেনেধৰণৰ প্ৰশ্ন মই উত্থাপন কৰিব নাই বিচৰা। কিন্তু দ্বিতীয়টো তদন্ত হ'ব। জুবিনক ডক্তৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত। কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্তৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে। আৰু নেম কেয়াৰ হস্পিটেলত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্টমালনা দিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মানে নকওঁ বুলি ভাবোঁ, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল। এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত। চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে। তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ, হয় নহয়? মই ঠিক কথা কৈছোঁ নে নাই?
গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ ছিংগাপুৰ আৰক্ষীৰো আগতে দাখিল হ'ব চাৰ্জশ্বিট 18 ডিচেম্বৰত চাৰ্জশ্বিট দিব ছিংগাপুৰ আৰক্ষীয়ে 12 ডিচেম্বৰতে আদালতত SIT দাখিল কৰিব চাৰ্জশ্বিট 3 মাহত অভিযোগনামা দাখিল কৰাৰ ইতিহাস নাই শ্যাম কানুৰ সিদ্ধাৰ্থক সহায় কৰিব খুজিছে অখিল গগৈ গৌৰৱ গগৈ শ্যাম কানুৰ সিদ্ধান্তই জেলত মাটি 3 মাহ হৈছে মবা আঠুৱা দিয়া হোৱা নাই জুবিন গাৰ্গক গীতেৰে মানুহৰ মাজত মই জীয়াই ৰাখিব বিচাৰিছোঁ কিন্তু অখিল আৰু গৌৰৱে ৰাজনীতি কৰিব বিচাৰিছে লোকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এটা তেওঁলোকে কৈছে এটো এমইএ ইনকুৱাৰি কৰিব লাগে এমইএ কি পুলিচ নেকি তাৰ মানে যি সকলে অসম গৱৰ্ণমেণ্টৰ ইনকুৱাৰিটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইস চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰী 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিল কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুক্ত আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম ছিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই কংগ্ৰেছী বিধায়কৰ মালিকানাধীন হোটেলত হাহাকাৰ পৰিস্থিতি গোৱালপাৰা ছবিটন নামৰ হোটেলত নীতি বহিৰ্ভূত কাৰ্য চলাৰ অভিযোগ হোটেল ছবিটনৰ মেনেজাৰ আৰু কৰ্মচাৰী মুখ খুলি জনালে গৰাকীৰ নাম কংগ্ৰেছী বিধায়কৰ হোটেলত অনৈতিক কাৰ্যকলাপ যুৱক যুৱতীৰ গোপন অভিসাৰৰ কথা ৰাজহুৱা হোৱা মাত্ৰকেই গোৱালপাৰাত হাহাকাৰ গোৱালপাৰাৰ হোটেল ছবিটনৰ ঘটনা দেওবাৰে সন্ধিয়া একাংশ লোকে হোটেলত সোমোৱা দেখিলে ভিন্নধৰ্মী যুৱক যুৱতীক এই কথা শুনা মাত্ৰকেই হোটেল ছবিটনৰ সন্মুখত গোট খালে দল সংগঠনৰ বিষয়ববীয়া হোটেল ছবিটনৰ ৰেজিষ্টাৰ বহি পাত কৰাৰ পাছতো যুৱক যুৱতীৰ নাম নেদেখি হুৱা দোৱা লগালে দল সংগঠনৰ লোকসকলে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি নেগুৰ পেলালে হোটেল ছবিটনৰ মেনেজাৰ আৰু কৰ্মচাৰীয়ে তাৰ পাছতেই পোহৰলৈ আহিল গৰাকীৰ নাম হোটেলখনৰ গৰাকীৰ নাম হৈছে AK ৰছিদ আলম পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছীৰ বিধায়ক AK ৰছিদ আলমৰ হোটেলত এনে অনৈতিক ঘটনা দেখি জাঙুৰ খাই উঠিল দল সংগঠনৰ বিষয়ববীয়া এই ঘটনাক লাভ জেহাদ আখ্যা দিছে হিন্দুত্ববাদী দল সংগঠনসমূহে মালিকজনৰ নাম হ'ল বিধায়ক AK ৰছিদ আলম তাত কোনো নাম এন্ট্ৰি নাই একো নাই এটো বহুত দুখজনক কথা গোৱালপাৰা জিলাত এটাৰ পিছত এটা লাভ জিহাদ হৈয়ে আছে আৰু আমাৰ গোৱালপাৰাবাসী ৰাইজ আমি হিন্দু সমাজখনে লাভ জিহাদৰ বলি হৈ আছো মাননীয় মুখ্যমন্ত্ৰীৰ তাতে আমি হাতজোৰ কৰি অনুৰোধ জনাইছো যে ছবিটন হোটেলৰ গৰাকীৰ বিষয়ে অলপ তদন্ত হ'ব লাগে খন্তেকৰ ভিতৰতেই হোটেল ছবিটনত উপস্থিত হ'ল গোৱালপাৰা আৰক্ষীয়ে হোটেলৰ কোঠাৰ পৰা আটক কৰিলে ভিন্নধৰ্মী যুৱক যুৱতীক পিন্ধি থকা জেকেটেৰে মুখ ঢাকি আৰক্ষীৰ গাড়ীত উঠিল অভিযুক্ত যুৱক পাছে পাছে হোটেলৰ কোঠাৰ পৰা উলিয়াই অনা হ'ল যুৱতীগৰাকীৰ ফালে চোচা ল'লে নিজৰ মাতৃক কোনোমতে আঁতৰাই যুৱতীক গাড়ীত বহুৱাই থানালৈ লৈ গ'ল গোৱালপাৰা আৰক্ষীয়ে
কংগ্ৰেছী বিধায়ক একে ৰচিদ আলমৰ হোটেলত চলা এনে অনৈতিক কাণ্ডই চৰ্চিত হৈছে গোৱালপাৰাত। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱাৰ নৈশ পাৰ্টিৰ ঘটনাত অসমৰ 3জনৰ মৃত্যু হৈছে। নৈশ পাৰ্টিৰ সময়তে ঘটিছিল চিলিণ্ডাৰ বিস্ফোৰণ। কাছাৰৰ শিলকুৰি গ্ৰান্টৰ মনজিত মাল নামৰ এজনৰ মৃত্যু। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, গোৱাৰ নৈশ পাৰ্টিৰ ঘটনাত অসমৰ 3জনৰ মৃত্যু হৈছে। নৈশ পাৰ্টিৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ ঘটিছিল। কাছাৰৰ শিলকুৰি গ্ৰান্টৰ মনজিত মাল নামৰ এজনৰ মৃত্যু হৈছে। প্ৰাণ গৈছে শিলচৰৰ ৰাহুল তাঁতী, ধেমাজিৰ দিগম্বৰ পাটিৰ নামৰ এজনৰ মৃত্যু হৈছে। বিধ্বংসী অগ্নিকাণ্ডটোত কমেও 25জনৰ মৃত্যু ঘটিছে। গোৱা কাণ্ড আৰু ইয়াত 25জন লোকৰ মৃত্যু ঘটিছিল, তাৰ ভিতৰত 3জন অসমৰ আছে। জানিব পৰা অনুসৰি এই অগ্নিকাণ্ডৰ দ্বাৰা আচলতে তেওঁলোকৰ মৃত্যু হোৱা নাছিল। মৃত্যু হৈছিলে শ্বাস প্ৰশ্বাস ৰুদ্ধ হৈ পৰিছিলে, ছাফোকেশ্যন হৈছিলে, উশাহ ল'ব পৰা নাছিলে, ধোঁৱাই আৱৰি ধৰিছিল চাৰিওফালে। আৰু তাৰ মাজতে খবৰ আহিল যে তাত অসমৰ 3জন লোকৰ মৃত্যু হৈছে। আকৌ এবাৰ কৈছোঁ, 3জন অসমৰ লোকৰ মৃত্যু হৈছে। কাছাৰৰ শিলকুৰি গ্ৰান্টৰ মনজিত মাল, শিলচৰৰ ৰাহুল তাঁতী, এফালে ধেমাজিৰ দিগম্বৰ পাটিৰ। ইতিমধ্যে মৃত্যু হোৱা সকলৰ এখন তালিকা ওলাইছে আৰু 25জন লোকৰ মৃত্যু হৈছে বুলি কোৱা হৈছে। আৰু সেই 25জনৰ ভিতৰত 3জন অসমৰ। গোৱাত এই ঘটনা সংঘটিত হৈছে। নিশা পাৰ্টি আৰু নৈশ পাৰ্টিত কেনেধৰণে চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল, কেনেধৰণে বিয়পি পৰিছিল জুই, কেনেধৰণে তাত শ্বাস প্ৰশ্বাস ধোঁৱাৰ বাবে ৰুদ্ধ হৈ পৰিছিল আৰু যাৰ ফলত মৃত্যু হৈছিল। প্ৰকৃততে জুয়ে পুৰি মৃত্যু হোৱা নাছিল, সেই কথা ইতিমধ্যে জানিব পৰা গৈছে। ধোঁৱাই আৱৰি ধৰাৰ ফলত উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ ফলতে অধিকাংশৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তৰ খবৰটো হৈছে ইয়াৰ ভিতৰত 3জন অসমৰ আছিল। আৰু কি ঘটিছিল গোৱাত, বিলাস বিনোদন কেনেধৰণে শিহৰণকাৰী ঘটনা হ'ব পাৰে সেয়াই দেখিবলৈ পোৱা গ'ল গোৱাৰ এই নৈশ ক্লাবটোত। উপস্থিত থকা লোক অতি কমে 25জন লোকে মৃত্যুবৰণ কৰিলে বিধ্বংসী অগ্নিকাণ্ডত, তাৰে 3জন অসমৰ বুলি শেহতীয়াকৈ জানিব পৰা গ'ল। শনিবাৰে নিশা তেতিয়া 12:30। উত্তৰ গোৱাৰ বাৰ্ছ নামৰ নাইট ক্লাবত যথেষ্ট ভিৰ। ডিজেৰ তালে তালে নৃত্যৰত সকলো। হঠাৎ দেখা গ'ল একুৰা জুই। নিমিষতে সকলো শেষ। উইকেণ্ড বুলিয়েই উত্তৰ গোৱাৰ আৰপৰা গাঁৱৰ এই নৈশ ক্লাবটোত ভিৰ হয় যথেষ্ট। শনিবাৰৰ নিশাটো ব্যতিক্ৰম নাছিল। আৰপৰা নদীৰ পাৰতে ক্লাবটোৰ অৱস্থিতি। নৈসৰ্গিক পৰিৱেশৰ মাজত দ্বিতীয় মহলাত আছিল ডান্স পাৰ্টিৰ আয়োজন। ক্লাবৰ সদস্য, কৰ্মচাৰী, গোৱালৈ যোৱা পৰ্যটককে ধৰি প্ৰায় 100জন লোক আছিল সেই ক্লাবটোত। আনন্দ উল্লাসৰ মাজতে হঠাৎ দেখা গ'ল জুইৰ শিখা। লগে লগে হোৱা দোৱা লাগিল ক্লাবটোত। নৃত্যৰত অৱস্থাত থকাৰ সময়তে দেখা পোৱা গৈছিল অগ্নিস্ফুলিংগ। লাহে লাহে জুয়ে আগুৰি ধৰিলে সমগ্ৰ ক্লাবটোত। বেছমেণ্টত আশ্ৰয় লৈছিল ভয়াৰ্ত লোকসকলে। টান হৈ আহিছিল শ্বাস প্ৰশ্বাসৰ কাৰ্য। বেছমেণ্টত থকা পাকঘৰত কৰ্মৰত অৱস্থাত আছিল কেইবাজনো কৰ্মচাৰী। সেই স্থানতো আশ্ৰয় ল'বলৈ ভিৰ কৰিলে আৰ্ত লোকসকলে। প্ৰথমতে ফুটিছিল এটা চিলিণ্ডাৰ, তাৰ পৰাই সূত্ৰপাত হ'ল বিধ্বংসী জুই। লৰা ধপৰাৰ মাজতে মৃত্যুমুখত পৰিল অতি কমেও 25জন লোক। মৃতসকলৰ ভিতৰত 3ৰ পৰা 4জন পৰ্যটকো আছে বুলি একাংশ সূত্ৰই দাবী কৰিছে। এই ঘটনাত বহু লোক আহত হয়। গোৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বহু লোক। কেন্দ্ৰীয় চৰকাৰে মৃতকৰ পৰিয়াললৈ 2 লাখকৈ টকা আৰু আহতৰ বাবে 50,000কৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। উত্তৰ গোৱাত আগিয়ে নোহোৱা এনে ঘটনাৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে আগবঢ়ালে প্ৰতিক্ৰিয়া। ঘটনাক অতি হৃদয় বিদাৰক আখ্যা দি प्रमोद सावंत कोले बहुत ही दुखद इंसिडेंस है। गोवा के हिस्ट्री में पहली बार इस तरह का यानी
आग लगने के बाद 25 लोगों की मृत्यु हो गई है। 25 डेड बॉडीज उस क्लब से निकली। 3 लेडीज और बाकी सभी जेंट्स थे। 4 टूरिस्ट है, बाकी सभी कर्मचारी जो अंडरग्राउंड एरिया में जाके गए। अंडरग्राउंड वेंटिलेशंस वहाँ पे न होने के कारण सफोकेशन के वजह से बाकी लोगों की मृत्यु हो गई है। घटनाक केन्द्र কৰি দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী সকলে প্ৰকাশ কৰিছে শোক। নিশাৰ ভাগত সংঘটিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গোৱাত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এচিত হ'ব বিশেষ প্ৰকল্প এৰোস্পেচ এণ্ড ডিফেন্স অটোমেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল উদ্যোগৰ বাবে প্ৰকল্পটোত প্ৰশিক্ষণ দিয়া হ'ব। ডাছো ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে লগ হৈ নিৰ্মাণ কৰিব প্ৰকল্পটো। ডাছো কোম্পানীয়ে ৰাফেলকে ধৰি কেইবাখনো যুদ্ধযান নিৰ্মাণ কৰিছে। 243 কোটি টকাৰ হ'ব এই প্ৰকল্পটো। ডাছোৱে প্ৰদান কৰিব 200 কোটি টকা। 15 জানুৱাৰীৰ আশে-পাশে কাম আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এৰোস্পেচ এণ্ড ডিফেন্স অটোমেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইণ্ডাষ্ট্ৰিজৰ চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আসাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছোঁ, য'ত নেকি ডাছো ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড যোনে ৰাফেল আদিৰ কাম কৰে, তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। 243 কোটি টকাৰ প্ৰকল্প হ'ব। 5000 স্কুৱেৰ ফিট এৰিয়াত হ'ব। আসাম ইঞ্জিনিয়াৰিং কলেজত হ'ব। ইয়াৰে 200 কোটি টকা ডাছো ইঞ্জিনিয়াৰিং ছিষ্টেম লিমিটেডে ব্যয় কৰিব। 43 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাওঁ আৰু 15 জানুৱাৰীৰ আশে-পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম। পোষ্ট মেলনৰ অনুষ্ঠান অসম চৰকাৰৰ নহয়, চৰকাৰৰ অনুষ্ঠানটোৰ সৈতে আংশিকভাৱে জড়িত। কনচাৰ্ট ইকনমি বাঢ়িলে অসমৰে ভাল হ'ব। জুবিন গাৰ্গ থাকোঁতে পোষ্ট মেলন অহাৰ সিদ্ধান্ত আছিল। শিল্পীক সদায় সন্মান কৰিব লাগে। শিল্পীক কেতিয়াও বিৰোধিতা নকৰে। জুবিনৰ চিনেমা নোচোৱাৰ বাবে পোষ্ট মেলনৰ অনুষ্ঠান নাচায় মুখ্যমন্ত্ৰীয়ে। Entire program is being sponsored by outside government agency. Initially, we thought that government will put money, but now government basically because of the response from various private sponsors, there was no requirement for Assam government to put money. Maybe a small amount we have to put, but majority fund has been raised through sponsorship. However, we are not that young, so we are not going to see the Post Malone. But definitely, for the first time, people from America is coming, people from UK is coming. We used to go to Shillong, but this time, people from Shillong, Nagaland, Itanagar, they are coming. So after 4-5 this kind of show, I think Guwahati can emerge as a hub for concert economy like Shillong. Today, Shillong has firmly established itself as a good center for concert economy. Assam, it is a beginning, but miles to go. সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্ট মালন অহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়াক কেতিয়াও বিৰোধিতা কৰা নাছিল। শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে, গতিকে যিসকলে বিৰোধিতা কৰিছিলে এইটো তেওঁলোকৰ কথা হ'ব পাৰে, এইটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয়। কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল। পোষ্ট মালন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত লোৱা হৈছিল। আৰু শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে। আৰু মই ভাবোঁ যে অসমলৈ আহিলে পোষ্ট মালনেও জুবিনৰ বিষয়ে জানিব পাৰিব। ইট ইজ গুড ফৰ আছাম।